নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি ৰিজনিঙৰ এটা গুৰুত্বপূৰ্ণ পাৰ্ট কাউণ্টিং অফ ফিগাৰ্ছৰ বিষয়ে আলোচনা কৰিম। তেন্তে দেৰি নকৰি বলক আমি প্ৰথম প্ৰশ্নটো আৰম্ভ কৰোঁ। ইয়াত দিছে দ্য মেক্সিমাম নাম্বাৰ অফ স্কোৱাৰ্ছ ইন দ্য গিভেন ফিগাৰ্ছ ইজ। ইয়াৰ পৰা আমি কেইটা বৰ্গ আছে ইয়াত উলিয়াব লাগে। ইয়াত প্ৰথম অপশ্যনটো দিছে অপশ্যন এ 9, অপশ্যন বি হৈছে 10, অপশ্যন চি হৈছে 13, অপশ্যন ডি হৈছে 14। ইয়াত আমি অতি সহজতে শুদ্ধ উত্তৰটো উলিয়াবলৈ হ'লে প্ৰথমে আমি ইয়াত হিচাপ কৰি ল'ব লাগিব। নাম্বাৰ কলমৰ পৰা ফাৰ্ষ্ট ষ্টাৰ্ট দিলে ফাৰ্ষ্ট নাম্বাৰ 1 এ কলম, নাম্বাৰ 2, নাম্বাৰ 3 হ'ল। ঠিক সেইদৰে ৰোড যদি আমি চাবলৈ যাওঁ 2 হ'ব, তাৰপিছত আহিব 3। যিহেতু ৰো আৰু কলম দুইফালে সমান আছে তেন্তে n ইনটু n গুণা কৰিব পৰা যাব। ইয়াত 1 হ'ব, 2 ইনটু 2 হ'ব, প্লাছ 3 ইনটু 3 হ'ব। ইয়াক যদি আমি ইনটু কৰোঁ 1 গুণ 1 হ'ল, 2 গুণ 4, 3 গুণ 9। যদি আমি গোটেইকেইটা হিচাপ কৰিব যাওঁ 1 + 4 + 9, তেন্তে ইয়াৰ ৰাইট আনচাৰ হ'ব 14। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি। এইদৰে আমি অতি সহজতে কলম আৰু ৰ'টো ইনটু কৰিও এই পদ্ধতিত সহজে উলিয়াব পাৰোঁ। ঠিক এইদৰে যদি কলম আৰু ৰো সমান নহয় তেনে ক্ষেত্ৰত আমি বৰ্গ উলিয়াবলৈ কি পদ্ধতি ব্যৱহাৰ কৰিব পাৰোঁ? তেনে ক্ষেত্ৰত আমি ৰোৰ আটাইতকৈ ডাঙৰ সংখ্যাটো আৰু কলমৰ আটাইতকৈ ডাঙৰ সংখ্যাটো ইনটু কৰিম। প্ৰথমতে আমি ইয়াত হিচাপ কৰি ল'ম 1, 2, 3, 4। কলম আছে ইয়াত 4টা, 4 নম্বৰটো হৈছে সৰ্বোচ্চ ইয়াৰ। ইফালে ৰোড যদি আমি হিচাপ কৰিব যাওঁ 1, 2, 3, 3টো হৈছে ইয়াৰ সৰ্বোচ্চ। ইফালে ইয়াত হ'ব 4 ইনটু 3। ঠিক সেইদৰে তাৰ পাছৰ পৰ্যায়ত কলমৰ সৰ্বোচ্চটোৰ পৰা 1 মাইনাছ কৰি ল'ব লাগিব আৰু ৰোৰ সৰ্বোচ্চটোৰ পৰা 1 মাইনাছ কৰি ল'ব লাগিব। তেনে ক্ষেত্ৰত 4 - 1 হ'লে 3 হ'ব, কলমৰ পৰা 3 আহিব আৰু ৰোৰ পৰা আমি 3 - 1 কৰিলে 2 পোৱা যাব। সেইদৰে ক্ষমা কৰিব, ইয়াত 3 ইনটু 2 হ'ব, তাৰপিছত প্লাছ হ'ব। ঠিক সেইদৰে 0 নোপোৱালৈকে আমি সংখ্যাবিলাক লৈ থাকিব লাগিব। কলমৰ পৰা 2 ল'ব লাগিব, 2 ইনটু ইফালে ৰ' 1 আছে, 1 আহিব। এতিয়া আমি এই সৰু আৰু কলমৰ পৰা যিকেইটা সংখ্যা লৈছিলোঁ সেইকেইটা প্ৰথমে পূৰণ কৰি তাৰপিছত প্লাছ কৰিব লাগিব। ইনটু কৰি প্লাছ 4 - 3 গুণ আহিলে আপোনাৰ 12, প্লাছ 3 দুগুণ 6, 6 আহিলে, তাৰপিছত 2 ইনটু 1 প্লাছ 1 আহিলে। গতিকে গোটেইকেইটা সংখ্যা আমি প্লাছ কৰিলে আনচাৰ হ'ব 20 ওলায়। তেতিয়া ইয়াত আমি ক'ব পাৰোঁ যে ইয়াত টোটেল কিমানটা বৰ্গ আছে? 20টা বৰ্গ আছে। এইদৰে আমি এক্সাম হলত খুব কম সময়তে সঠিক উত্তৰটো বাছনি কৰি উলিয়াব পাৰোঁ। তেন্তে আগবাঢ়ো বলক ইয়াৰ পৰৱৰ্তী প্ৰশ্নটোলৈ। আয়তৰ ক্ষেত্ৰত ঠিক সেইদৰে আমি যদি আয়তৰ ক্ষেত্ৰত আগবাঢ়িব যাওঁ, ইয়াত যদি আমি হঠাৎ কৰিব লওঁ 1, 2, 3, 4 এইদৰে কাউণ্ট কৰিব লওঁ, হঠাৎ মানে শুদ্ধ উত্তৰটো বাছনি কৰাত অসুবিধা হ'ব পাৰে। তেনে ক্ষেত্ৰত আমি এটা ইজি টিপছ ব্যৱহাৰ কৰিব পাৰোঁ। প্ৰথমে আমি কলমৰখিনি হিচাপ কৰি ল'ম 1, 2, 3। ইয়াত ৰো আৰু কলম সমানেই হওক বা ৰো আৰু কলম অসমানেই হ'ব পাৰে, তেতিয়া আমি একেটা টিপছেই ব্যৱহাৰ কৰি ইয়াৰ শুদ্ধ উত্তৰটো বাছি উলিয়াবলৈ সক্ষম হ'ব পাৰোঁ। ঠিক এইটো আমি ৰোত ইয়াত হিচাপ কৰি ল'ম 2, 3। দুইফালে আমি প্লাছ কৰি দিব লাগিব।
ৰ'ৰখিনি লৈ 1 + 2 + 3 আনচাৰ আহিলে আপোনাৰ 6 ওলালে। ঠিক সেইদৰে ৰ'ত যদি আমি হিচাপ কৰিব যাওঁ 1 + 2 + 3 তাত ঠিক আনচাৰ হ'ল 6। তেন্তে আমি দুইটা ৰ' আৰু কলমৰ দুইটা যিমানটো সংখ্যা পালোঁ তাৰটো প্লাছ কৰি দিম 6, ক্ষমা কৰিব এইটো আমি ইনটু কৰি দিম 6 × 6, ইয়াৰ সঠিক আনচাৰ হ'ল 36। তেতিয়া ইয়াত আমি শুদ্ধ উত্তৰটো হৈছে 36টা আয়ত ইয়াত আছে। ঠিক সেইদৰে আমি ইয়াৰ পৰৱৰ্তী প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। ইয়াৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে হাউ মেনি ট্ৰায়াংগলছ আৰ দেয়াৰ ইন দ্য ফিগাৰ PQRS। ইয়াৰ পৰা আমি কিমানটা ট্ৰায়াংগল ইয়াত আছে এইটো হিচাপ কৰি উলিয়াব লাগে। প্ৰথমে আমি ইয়াত কাউণ্ট কৰি ল'ম 1 2 3 4 5 6 7 8। ইয়াত 8টা ট্ৰায়াংগলছ আমি প্ৰথমে পাইছোঁ। সেই 8ৰ লগত আমি 2ৰে পূৰণ কৰি দিম। 2ৰে পূৰণ কৰি দিলে ইয়াৰ উত্তৰ পাম আমি 16। তেন্তে ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 16। এইদৰে আমি অতি কম সময়ৰ ভিতৰতে ট্ৰায়াংগলছৰ কিমানটা ট্ৰায়াংগলছ ইয়াত আছে সেইটো অতি সহজে উলিয়াব পাৰোঁ। ঠিক সেইদৰে আৰু এটা প্ৰশ্ন আমি ইয়াত পাইছোঁ হাউ মেনি ট্ৰায়াংগলছ আৰ দেয়াৰ ইন দ্য গিভেন ফিগাৰ। ইয়াত আমি কিমানটা ট্ৰায়াংগলছ আছে সেইটো উলিয়াব লাগে। অপশ্যন এ হৈছে 5, অপশ্যন বি হৈছে 12, অপশ্যন চি হৈছে 9, অপশ্যন ডি হৈছে 10। প্ৰথমে ইয়াত আমি কাউণ্ট কৰি ল'ব লাগিব 1 2 3 4, 4টা দেখিবলৈ পোৱা গৈছে। তেন্তে আমি ইয়াৰ আটাইকেইটা মান যোগ কৰি দিব লাগিব 1 + 2 + 3 + 4। তেন্তে ইয়াত আমি পাম 1 + 2 3, 3 + 3 6, 6 + 4 10। তেন্তে ইয়াত আমি 10টা প্ৰশ্ন পাব পাৰোঁ। ইয়াৰ পৰৱৰ্তী প্ৰশ্নটোলৈ আমি আগবাঢ়িছোঁ। ইয়াত দিয়া হৈছে হাউ মেনি ৰেক্টেংগলছ আৰ ফৰ্ম ইন দ্য ফিগাৰ গিভেন বিল'। ইয়াৰ পৰা আমি কিমানটা ৰেক্টেংগল ইয়াত আছে এইটো বাছি উলিয়াব লাগিব। প্ৰথমে ইয়াত আমি কাউণ্ট কৰি ল'ম 1 2 3 4 5। 5টা আয়ত প্ৰথমে ইয়াত আমি দেখিবলৈ পাইছোঁ। তাৰপিছতে আমি হিচাপ কৰি ল'ব লাগিব। এইটো এটা আয়ত 6, ই এটা খণ্ড 7, এইটো এটা খণ্ড 8 আৰু এইটো এটা খণ্ড 9। ইফালে আকৌ সম্পূৰ্ণভাৱে এটা আহিলে 10, আকৌ ইফালৰ পৰা চাব গ'লে এটা আহিলে 11। টোটেল ইয়াত 11টা আয়ত আমি ইয়াত পোৱা গৈছে। এইদৰে আমি হিচাপ কৰি এক্সাম হলত অতি সহজে সঠিক উত্তৰটো উলিয়াব পাৰোঁ। এই টিপছবিলাক আমি সৰু সৰু টিপছবিলাক মনত ৰাখিলেই এক্সাম হলত সঠিকভাৱে আমি শুদ্ধ উত্তৰটো উলিওৱাত সুবিধা হয়। ইয়াৰ পাছৰ প্ৰশ্নটোলৈ আমি আগবাঢ়িছোঁ হাউ মেনি চাৰ্কলছ আৰ দেয়াৰ ইন দিছ ফিগাৰ। এই চিত্ৰটোত কিমানটা চাৰ্কলছ আছে আমি সেয়া প্ৰথমে উলিয়াব লাগিব। প্ৰথমে আমি সহজ হ'বৰ বাবে হিচাপ কৰি ল'ম 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19। 19টা পালোঁ। ঠিক সেইদৰে ইয়াতো এটা আছে 20টা হ'ল আৰু এইফালে সম্পূৰ্ণৰূপে এটা আছে, এইটো হৈছে ইয়াত হৈছে 21টা চাৰ্কলছ উপলব্ধ হৈছে। ইয়াত অপশ্যন ডি হ'ব এইটো সঠিক উত্তৰ। এইদৰে আপোনালোকে সৰু সৰু টিপছবিলাক সুন্দৰকৈ মনত ৰাখি এক্সাম হলত সুন্দৰভাৱে আপোনালোকে ৰিজনিঙৰ সমাধান কৰিব পাৰে। যদি ভাল পালে চেনেলটো লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব বন্ধুসকল। ধন্যবাদ।